ডেৰ মাহতে পৰ্যটকৰ আগমনে অভিলেখ গঢ়িছে কাজিৰঙাত ৪৫ দিনত ৪৪,০০০ পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত আছে ১৫০০ৰো অধিক বিদেশী পৰ্যটক মাত্ৰ ডেৰ মাহতে এনে বৃহৎ সংখ্যক পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে কাজিৰঙাত শেহতীয়াকৈ কাজিৰঙাৰ পৰ্যটনৰ সৈতে সংযোজিত হৈছে সাইক্লিং ৰিভাৰ টুৰিজম আদি আৰু বিষয়ৰ অধিক আমাক জনাব কাজিৰঙাৰ সিনিয়ৰ ব্যুৰো চিফ ৰঞ্জিত ৰজকে ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ল আৰু ১ নৱেম্বৰৰ পৰা হাতী চাফাৰী মুকলি কৰা হ'ল মাত্ৰ ডেৰটা মাহৰ ভিতৰতে কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বন বিভাগে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ আৰু লগতে পৰ্যটক আহিছে মাত্ৰ ডেৰ মাহৰ ভিতৰতে যিটো বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰিছে মোৰ লগত আছে এই মুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আছে ডক্টৰ সোণালী ঘোষ আমি তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু মাত্ৰ ডেৰটা মাহৰ ভিতৰতে কাজিৰঙাৰ পৰ্যটনে সকলো পূৰ্বৰ অভিলেখ ভংগ কৰিছে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মেডাম ভাল খবৰ মাত্ৰ ডেৰটা মাহৰ ভিতৰতে পূৰ্বৰ সকলো অভিলেখ ৰেকৰ্ড ভংগ কৰিছে কিমান টুৰিষ্ট আহিছে Thank you. Actually, yes, our ebar October to eta record hi hoi gol. Amar pray 29,500 amar tourist ahile jar bhitorot amar 500 man foreigners ahise jetu agor pora ekebare mane to eta jump hol ar etia amar November ma to purai hua nai etia loke already amar 25,000 mane tourist ahi gol jar bhitorot amar foreigners ase 1,000 29 plus 25,000 হয় অলরেডি হয়ে গল তো আমার 50,000 মান টুরিস্ট অলরেডি হয়ে গল আর অনলি দেড় মাহ আমার এতিয়ালৈকে হয়েছে ৫৪,০০০ পৰ্যটক ইতিমধ্যে মাত্ৰ ডেৰটা মাহৰ ভিতৰতে আহিছে আৰু ১,০০০ৰো অধিক বিদেশী পৰ্যটক গতিকে ৰেভিনিউ মেডাম ৰাজহ সংগ্ৰহৰ পৰিমাণো ৰেকৰ্ড হ'ব ইয়েছ এইটো আমাৰ ৰাজৰ যেটো ৰেভিনিউ আছে সেইটো ডেফিনেটলি হ'ব আৰু আমাৰ তো বেসিক্যালি আমি পার পারসন যেটো আমাৰ যেটো আমি ৰেভিনিউ পাওঁ সেইটো হ'ল 200 rupees কেনে আমাৰ 100 rupees এন্ট্রি ফি আৰু 100 rupees স্টাফ হেল্পে তাৰ বাহিৰত যেখিনি ৰেভিনিউ আছে সেইখিনি আমাৰ জিপসি সাফারিজ বা আমাৰ যেখিনি আমাৰ দেখতে পায় আর আমার কারণেও এটো একটা ভাল খবর আমার এতিয়া যোৱা মাহৰ যেটো আইছে এতিয়া আমাৰ কম্পাইলেশন তো চলি আছে হেতু প্রায় 60 লাখ আছিল 60 লাখ মানে এটা মাহৰ ভিতৰত অক্টোবৰ yes তো এইটো কাৰণে আমাৰ আই থিংক ৰেভিনিউ টু আর অকল জিপসি সাফারি হাতী সাফারি আর আপোনালোকে জানে কি আমি এবাৰ বোট সাফারিও আমাৰ আৰম্ভ হল যেটো আমাৰ প্ৰায় এটা এট্ৰাকশন হৈছে তাৰ বাহিৰত আমি বেলেগ আৰু মানে এডভেঞ্চাৰ্স যেনেকুৱা আমাৰ সাইক্লিং হৈ গল এতিয়া আমাৰ তিনটা এৰিয়াজত আমাৰ সাইক্লিংৰ এতিয়া সুবিধা আছে তাৰ বাহিৰত আমাৰ যেনেকুৱা বাৰ্ডিং আছে বা হাইকিং আছে বা মানে আমি যেটো কৈছো কি বিয়ণ্ড কাজিৰঙা ন্যাশনাল পাৰ্ক ইয়াৰ কাৰণেও অকমান এতিয়া মানে ইন্টাৰেষ্টটো জাগিছে মুখ্যমন্ত্ৰী বিশেষভাৱে গুৰুত্ব দিছে কাজিৰঙাৰ পৰ্যটনত ইয়েস মুখ্যমন্ত্ৰী ছাৰে যেতিয়া 15 জুনত আহিছিলে ছাৰে ইন পাৰ্টিকুলাৰলি আমাক মানে এটা হেৰি দিছিলে ডাইৰেকশনছ কি আমি নতুন এভিনিউজ নতুন এৰিয়াজ স্পেশালি আমাৰ যেনেকুৱা সাইক্লিংৰ ছাৰে কৈছিলে কি আমাক এটা বিচাৰিব লাগে তো আমি হেতু এতিয়া সাইক্লিং ৰুটবিলাক কৰিছো মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবে আচলতে মাত্ৰ ডেৰটা মাহৰ ভিতৰতে কাজিৰঙাৰ পৰ্যটন বন বিভাগে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৫৪,০০০ পৰ্যটক মাত্ৰ ডেৰটা মাহৰ ভিতৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে আৰু এইবাৰ আচলতে সকলো পূৰ্বৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে বিগত বৰ্ষত সকলো অভিলেখ ভংগ হৈছিল পূৰ্বৰ আৰু এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ হ'ব কাৰণ মাত্ৰ ডেৰটা মাহৰ ভিতৰতে ৫৪,০০০ পৰ্যটক ১,০০০ৰো অধিক বিদেশী পৰ্যটক কাজিৰঙালৈ আহিছে আৰু অভিলেখ সংখ্যক ৰাজহ আদায় কৰিবলৈ সক্ষম হৈছে